জানা যে নকল্প তোর তাহান্ত বিনাই নাহি 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 আমার রাম আমার जुलूक फारुद्धारणाय सक्री सक्रे अवतारं वसुदेवं गृहे गोपीजनानन्दकर मुकुन्द पायत सर्व यादवराजसिंह
এই 4 অংশ হৈ আহিছিল প্ৰভু গ্ৰন্থ এইবাৰ পূৰ্ণ, কিন্তু সেই সকলো গুচি গ'ল, কেৱল থাকিল প্ৰভু ভগৱন্ত নিজে। আৰু নিজে থাকি শেষত আজি উদ্ধৱক এই কথাখিনি কৈছে, মই বংশ সংহাৰ এইকাৰণেই কৰিলোঁ যে পৃথিৱী নহ'লে আকৌ দুনাই ৰসাতলে যাব। এইকাৰণে ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ সম্পৰ্কত ইয়াত কথা আছে, এইটো বৃহৎ ব্ৰহ্মাণ্ডৰ কথা। আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত আপোনাৰ মোৰ যি মনস্তাত্ত্বিক অৱস্থাৰ কৃষ্ণ সূৰ্য ভুলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত, কৃষ্ণ সূৰ্য পৰমাত্মা যদি উদয় হৈ থাকে, তেওঁৰ নাম যদি আমি শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, তেওঁৰ বংশ যাদৱ কুল, অৰ্থাৎ ভগৱন্তক যি যজমান কৰে, যি সেৱা কৰে, এই কুলটো আমি ভগৱন্তই উদ্ধাৰ কৰি লৈ যোৱাৰ প্ৰক্ৰিয়া সৃষ্টি কৰিলে। সৃষ্টি কৰাৰ পিছত আজি উদ্ধৱ মহন্তই এই কথাখিনি জানি প্ৰভু ভগৱন্তৰ চৰণত কাকুতি কাপন্ন কৰিছে, তুমি যাবাগৈ, মই গম পালোঁ, কিন্তু হে প্ৰভু তুমি যোৱাৰ পিছত আমি ক্ষণত মাত্ৰ এই সংসাৰত জীয়াই নাথাকোঁ। অৰ্থাৎ বৈকুণ্ঠলৈ পৰমাত্মা গুচি যোৱাৰ পিছত জীৱাত্মাৰ কোনো পৰম শক্তি নাই, তাকে সেই শক্তিটো দেখুৱাইছে। সেই দৰ্শনটো ক'ত দেখুৱাইছে যে প্ৰবাহ তীৰ্থৰ পৰা যিসকল থাকি গ'ল অৰ্জুনক কৈছিল, সেই উপলব্ধিটো কৰি শেষত জনাই জনাই জড়তা গ্ৰহণ কৰি তেওঁৰ ধৰ্মৰাজ যুধিষ্ঠিৰৰ আগত বিননি দিয়া কথাখিনিকে মাতি নিয়মৰ ৰজামাতি তেওঁ গুচি গ'ল। গুচি যোৱাৰ পিছত ভকতৰ দুখ ও দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ অসন্তোষ কিছু চপাইলা মাথ সংকোচ মুখ কমল ওৰাম শুনা নৰলোক মহন্তৰ সুখ দেখা দুখকে নমত কৰি নিৰন্তৰে ও ডাকি বোলাৰে হৰে রাম জানি নামে বহি কৃপা গণ
অস্থায়ীকে হলেও প্ৰতিষ্ঠা কৰাৰ দায়িত্ব আমাক অৰ্পণ কৰিছিলে। আমি ভক্তি ভাজন এই বকুলপুৰত সমবেত হোৱা শ্ৰদ্ধাৰ বাপ আইসকল, আজি এই সেৱাভাগী পবিত্র মহান অনুষ্ঠানটি আমি এই প্রয়াত প্রবীণ গাহৰি বাবক শ্ৰদ্ধাৰে আমি কৰিব বিচাৰিছোঁ। আমাৰ 11 ভাগী শোক প্ৰস্তাৱ শোকবাণী আছে, তাৰে আমি এভাগ আপোনাৰ সমস্তৰ আগত আমি পাঠ কৰিম। আৰু লগতে আমি তৈয়াৰ হৈ এখন স্মৰণিকা আমি শ্ৰদ্ধাঞ্জলি গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছোঁ। এই গ্ৰন্থ ভাগত সোমাই আছে, আপোনাৰ সমস্তই একোপকি নিশ্চয় গ্ৰন্থ পাব। উন্মোচন হোৱাৰ পিছত আমি শোকবাণীখন পাঠ কৰিবৰ বাবে আগবাঢ়িছোঁ। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ 14 প্ৰাথমিক শাখা, নাৰায়ণপুৰ, লখিমপুৰ, অসম। ডাক পাণবাৰী 3-7-8-4-1-6-4 স্থাপিত 1979 চন। শোকবাণী। ইয়াৰ জন্ম 31/3/1977, মৃত্যু 26/2/2024। লখিমপুৰ জিলাৰ ৰাইডেঙীয়া গাঁৱৰ প্ৰয়াত দেৱকান্ত বাহৈদেৱৰ সুযোগ্য বৰপুত্ৰ শ্ৰীযুত প্ৰবীণ বাহৈদেৱ 2020 চনত পাণবাৰী মাজগাঁৱৰ নিজা বাহক গৃহত নিজাজিকৈ থিতাপি লয়। প্ৰবীণ বাহৈদেৱ যোৱা 26/2/2024 13 ফাগুন তাৰিখ সোমবাৰে নিশা 12:30 বজাত হৃদৰোগত শ্বাসৰুদ্ধ হৈ আকস্মিকভাৱে পৰলোক হোৱাত গাঁওখনৰ লগতে 14 প্ৰাথমিক শাখা তথা সমগ্ৰ জিলাখনত গভীৰ শোকৰ ছাপ পৰিছে। তেখেত লালুক মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ অধ্যাপক আছিল। মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ পোহৰ বিলোৱা, নিয়মানুৱৰ্তিতা, কৰ্তব্যনিষ্ঠা, কৰ্ম দক্ষতা সম্পন্ন শিক্ষক এজনক হেৰুৱাই মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল দুখত ম্ৰিয়মান। প্ৰয়াত বাপ জনাই 2023 চনৰ 27 নৱেম্বৰ তাৰিখত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 14 প্ৰাথমিক শাখাত অন্তৰ্ভুক্ত হৈ সমাজৰ লগত 4 মাহ নিষ্ঠা আৰু সততাৰে থাকি কৰ্ম জীৱনৰ অনুকৰণীয় আদৰ্শ নিৰন্তৰ প্ৰচেষ্টাৰে সমাজলৈ আগবঢ়োৱা সেৱা আৰু গুণৰাজিক আমি শ্ৰদ্ধাৰে শুনিছোঁ। আপুনি সমাজ গঢ়াৰ এগৰাকী নিপুণ খৰিগৰ। আপোনাৰ আদৰ্শৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে চিৰস্মৰণীয়। 14 প্ৰাথমিক শাখাৰ যোৱা ইংৰাজী 28 জুন 2024 তাৰিখে অনুষ্ঠিত কৰা কাৰ্যনিৰ্বাহক সভাই তেখেতৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে গুণৰাজি স্মৰণ কৰে আৰু বিদেহ আত্মাৰ সদ্গতি অৰ্থে ভগৱন্তৰ চৰণত এফাকি ঘোষাৰে প্ৰাৰ্থনা জনোৱা হয়। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শোক প্ৰস্তাৱ গ্ৰহণ কৰা হওক। তেওঁৰে প্ৰস্তাৱক নিৰ্যত সমৰ্থক আজিৰ সভা প্ৰেৰক সোমেশ্বৰ দত্ত সম্পাদক, গৃহীত প্ৰস্তাৱ কোষেশ্বৰ হাজৰিকা সভাপতি, 14 প্ৰাথমিক শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ, তাৰিখ 7/3/2024। এই আমি সম্বোধনা পত্ৰভাগী পাঠ কৰি দিয়া হ'ল। আমাৰ প্ৰাথমিক শাখাৰ শ্ৰদ্ধাৰ সভাপতি কোষেশ্বৰ হাজৰিকা বাপক আইগৰাকীক অৰ্পণ কৰিবৰ বাবে আমি সেৱা ধৰিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহপুৰীয়া নাৰায়ণপুৰ জিলা শাখাৰ সন্মানীয় সদস্য আমাৰ জগত গগৈ বাপৰ সম্পাদনা আমাৰ প্ৰকাশ হৈছে। আমি এই সম্পাদনা গ্ৰন্থ ভাগি স্মৰণিকা ভাগি আমি উন্মোচন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সংঘৰ সংস্কৃতি শাখাৰ শংকৰী সংস্কৃতি পৰীক্ষা পৰিষদৰ সচিব মাননীয় শ্ৰীযুত প্ৰশান্ত জ্যোতি বৰুৱা বাপজনাক তেখেত আমাৰ মাজত উপস্থিত। তেওঁৰ বাপজনাক আমি আগলৈ চিনাকি দিবৰ বাবে জনাইছোঁ আৰু তেখেতক এখনি চেলেঙে বৰণ কৰিব আমাৰ লখিমপুৰৰ জীয়াৰী আমাৰ জয়ন্তী শইকীয়া খাউন আইগৰাকীয়ে এখনি চেলেঙেৰে আমাৰ তেখেতক সন্মান যাচিছে। কৃষ্ণ হৰি জয় গুৰু শংকৰ ভক্তিভাজন
আজিৰ পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা বিহপুৰীয়া নাৰায়ণপুৰ জিলা শাখাৰ সভাপতি বাপুকে প্ৰমুখ কৰি বিভিন্ন বিষয়ববীয়া বাপাই সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সংস্কৃতি শাখাৰ প্ৰশিক্ষক ডম্বৰুধৰ বৰা সাংস্কৃতিক বঁটাপ্ৰাপক শ্ৰদ্ধাৰ ভৱেন বৰা বাপজনা নাৰায়ণপুৰ আঞ্চলিক শাখাৰ সভাপতি তথা আজিৰ অনুষ্ঠানৰ ব্যাখ্যাকাৰ নগেন্দ্ৰনাথ বৰুৱা বাপুকে প্ৰমুখ কৰি আঞ্চলিক শাখাৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া বাপাই সমস্ত এই পবিত্ৰ অনুষ্ঠানলৈ আহি এই অনুষ্ঠানভাগিক সফল কৰি তুলিবলৈ অহা সেই বাপাই বা বান্ধৱ সমস্ত প্ৰয়াত বাহৈ বাপৰ সহধৰ্মিনীকে প্ৰমুখ কৰি এই পৰিয়ালৰ ইষ্ট কুটুম্ব সমস্ত চতুৰ্থপুৰীয়া প্ৰাথমিক শাখাৰ সমস্ত বাপাই সবার চৰণত আমি জয় জয়তে আমাৰ ভক্তি পৰিপাত নিবেদন কৰিছোঁ। আসলতে ভাষাহীন এটা সমস্যাত পৰা নিচিনা লাগিছে। যিদিনাখন বাপজনা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিভুক্ত হৈছিল, এই গৃহত অনুষ্ঠান পাতিছিল, আমাক নিমন্ত্ৰণ কৰিছিল। আমাৰ দুৰ্ভাগ্য আছিল বেলেগ কাৰ্যসূচী থকাৰ বাবে আমি ইয়াত উপস্থিত হ'ব নোৱাৰিম। পৰৱৰ্তী পৰ্যায়ত চৌধপুৰীয়া প্ৰাথমিক শাখাৰ হৈ যোৱা অধিৱেশনৰ দিনা বাপজনাৰ লগত বাৰ্তালাপ কৰাৰ অকণমান সুযোগ পাইছিল। তাৰ পিছত আৰু সেই সুযোগ আমাৰ হোৱা নাই। বাটত আহোঁতে মই জগত গৌৰৱ বাপক ক'লো যে নাৰায়ণপুৰতে ৰ'ব, একেলগে যাম, আৰু কৈ আহিছিল যে প্ৰয়াত গগৈৰ বাবে হয়তো তেখেতৰ আত্মাৰ অনুৰণ অনুভৱ হৈছিল, বাহৈ বাপৰ আত্মাৰ এটা অনুভৱ হৈছিল যে পৰিয়ালটিক এটা পবিত্ৰ জেগাত মই থৈ যাওঁ। সেই অনুভৱ মই ভাবিছো আজি কেইমাহমান পূৰ্বে গোটেই পৰিয়ালটোক আজিৰ প্ৰেক্ষাপটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাস্তৱ বিজ্ঞানসন্মত ধৰ্ম এই সমাজখনত পৰিয়ালটোক অন্তৰ্ভুক্ত কৰি থৈ গ'ল। সেইফালৰ পৰা বাহৈ বাপৰ একেবাৰে শেষৰ কাৰ্য বুলি মই অনুভৱ কৰিছো, বহুত পুণ্য কাৰ্য কৰি থৈ গ'ল। সেই আপাহতে মই চৌধপুৰীয়া প্ৰাথমিক শাখাৰ প্ৰতিজন বান্ধৱৰ চৰণত কৰপতি নিবেদন যে আপোনাৰ সবাৰ প্ৰাথমিকত এই সংগীহৰ অন্তৰ্ভুক্ত কৰি থৈ গ'ল, আপোনালোকে যাতে বিপদে আপদে এই আইগৰাকী পৰিয়ালটোক কোনো কাৰণত অৱহেলা নকৰে। লগতে আইগৰাকীৰ চৰণত এটাই নিবেদন যে অহা যোৱা পৃথিৱীৰ ৰীতি প্ৰাণৰ জিৰণিহীন মৃত্যু। আমাৰ যিটো প্ৰাণ আছে, মৃত্যুৰ পাছত প্ৰাণে জিৰণি পায়। মই নিজে এইবিলাক বেদনাৰ আজি 13 মাহৰ অভিজ্ঞ। 23 চনৰ 21 জানুৱাৰীৰ দিনা পৰিবাৰক হেৰুৱাইছো। তাৰপিছত শাহু, খুৰী, বৰদেউতা, শেহতীয়াকে পৰহি কাজ গৈছে শহুৰ দেউতা, আৰু একমাত্ৰ মোৰ মা 13 দিন লখিমপুৰ মেডিকেল। তলা মাৰিছো, স্কুল গৈছো, সমাজ কৰিছো। এই যে শুদ্ধ সমাজখনত ঘূৰি থাকিলে পাব পৃথিৱীৰ আটাইতকৈ উপযুক্ত কেলছিয়াম। এই ভিটামিনটোৱে আপোনাক জীয়াই থকাত আপোনাৰ পৰিয়ালটোক আগুৱাই নিয়াত সহায় কৰিব। যিটো মই 13 মাহৰ ইমানবিলাক জটিল সমস্যাৰ মাজত সমাজৰ লগত ঘূৰি ঘূৰি যিটো মনোবল পাইছো, সেইকাৰণে আইগৰাকীলৈ মোৰ বিনম্ৰ নিবেদন যে আপুনিও ধৈৰ্য একাগ্ৰতাৰে এই ল'ৰা ছোৱালীকেইটাক লৈ যিখন সমাজত আপোনাক থৈ গৈছে সেই সমাজখনৰ বাবে যিমান পাৰে আপুনিও চেষ্টা কৰিব। বিপদে আপদে সেই প্ৰাথমিকৰ ওচৰলৈ যাব আৰু বাকী সকলো আপোনাৰ ওচৰলৈ আহিব। আন এক প্ৰেক্ষাপট, ইমান ধুনীয়াকৈ তেখেতে গৃহৰ ব্যৱস্থা কৰিছিল। সোমাই আহি দেখিলো গুৰুগৃহত ইমান সুন্দৰকৈ কৰিছিল যে মোৰ এটা অনুৰোধ, সেই আধাৰুৱা তেখেতৰ সপোনটো আইগৰাকীয়ে পৰ্যায়ক্ৰমে সময় লৈ সম্পূৰ্ণ কৰিব। গুৰুগৃহ সম্পূৰ্ণ কৰাৰ পাছত নিজক যেতিয়া আপুনি পুৱা গধূলি সমৰ্পিত কৰিব, আপুনি নিজেই বুজিব যে আমি মনোবল, আমি চেতনা, চিন্তা, চিন্তন
ভগৱন্তৰ কৃপা কেনেকৈ পাম তেতিয়া নিজেই বুজি পাব সেই আশাও এৰিলো এই মুহূৰ্তত আৰু বিশেষ ক'বলগীয়া একো নাই আজি এই বৈকুণ্ঠ হল বাপজনৰ বিদেহাত্মাৰ সদ্গতি বিচাৰি ব্যাখ্যাকাৰ দেৱৰ ভাষাত সমাজত সমাজকৰণৰ ব্যৱস্থাৰে যত ভকত বৈষ্ণৱ আহিলে আপোনাৰ গৃহলে সকলোৱে আশীৰ্বাদ কৰিছে জয়ধ্বনি দিছে গতিকতে প্ৰভু ভগৱন্তই আপোনালোকক কৃপা কৰক এই আশাৰে সহস্ৰজনৰ সহযোগিতা সৎ ভাৱনাৰে আপোনালোক আগুৱাই যাওক কৰ্মনীজন মই সেই প্ৰাথমিক শাখালৈ আহোঁতে এটা কবিতা আবৃত্তি কৰিছিলোঁ মোৰ মনত আছে মই সেই দিনাখনত দেখিছিলোঁ আজি দ্বিতীয় দিনা দেখিছোঁ যেটা কবিতা আবৃত্তি কৰিছিলোঁ ইমান স্পষ্টকৈ মোৰ ধুনীয়াকৈ মনত আছে মই ছোৱালীৰ লগতো জাষ্ট কথা পাতিলোঁ একো নাই ভগৱন্তই কৃপা কৰিব আগুৱাই যাব লাগিব সকলোৱে এয়াই আমাৰ আৰ্শিক এয়াই আমাৰ ভাৱনা এয়াই প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আমি তেওঁৰ স্মৃতিত যি এখন স্মৰণিকাৰ ব্যৱস্থা কৰিছে সেই স্মৰণিকাখন উন্মোচনৰ দিশে আগবাঢ়িছোঁ সমস্তকে মংগল ধ্বনি জয়ধ্বনি আৰু হৰিধ্বনি দিবৰ কাৰণে হৰিধ্বনি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ অংশগ্ৰহণ কৰিবৰ কাৰণে সেৱা কৰিছোঁ আমি জোনলৈ বহুদূৰ অধ্যাপক প্ৰবীণ বাহৈ আদ্যছাত্ৰৰ উপলক্ষে প্ৰকাশিত শ্ৰদ্ধাঞ্জলি গ্ৰন্থভাগ উন্মোচন কৰা হৈছে কৃষ্ণ হৰি আমি জোনলৈ বহুদূৰ স্মৰণিকাখনিৰ সম্পাদনা সমিতিৰ উপদেষ্টা ডক্টৰ লক্ষীনন্দন নাথ ফটিক দত্ত সভাপতি ৰোহিত দত্ত সম্পাদক জগত গগৈ সদস্য জয়ন্তী শইকীয়া খাউন হেমন্ত শইকীয়া হেম নেওগ উৎপল শইকীয়া প্ৰকাশক পৰিয়ালবৰ্গ প্ৰকাশকাল 7 মাৰ্চ 2024 মুদ্ৰণ কুহিপাত অপচে নাৰায়ণপুৰ ইয়াতে ইয়াৰ বুকুত প্ৰয়াত বাহৈ বাপৰ জীৱনৰ বিশেষ বিশেষ মুহূৰ্তত সাক্ষী হৈ ৰোৱা পৰিয়ালবৰ্গ আত্মীয় স্বজন মহাবিদ্যালয়ৰ সহযোগী অনুভৱ কৰিছোঁ সকলোৰে তেখেতসকলৰ স্মৃতি ইয়াতে প্ৰকাশ কৰিছে হয় জোনলৈ বহুদূৰ ইমান এটা সুন্দৰ নাম আনিছে আমাৰ প্ৰত্যেকৰে কিছুমান অতি মৰমৰ নিজা নাম থাকে প্ৰয়াত বাপজনাৰ মৰমৰ গৃহত্মতা নামটো আছিল জোন সেয়েহে স্মৰণিকাখনৰ নামাকৰণ কৰিছে জোনলৈ বহুদূৰ সম্পাদনা বন্ধুবৰ বিপ্ৰা নাৰায়ণপুৰ জিলা শাখাৰ সহকাৰী সম্পাদক জগত গগৈ বাপজনে কৰিছে গতিকতে আমি এই অনুষ্ঠানত প্ৰয়াত প্ৰবীণ বাহৈ বাপৰ স্মৃতিত প্ৰকাশিত জোনলৈ বহুদূৰ
স্মৰণিকাখন শুভ উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিছো। স্মৰণিকাখন উন্মোচন কৰোঁতে আমাৰ যদি ক'ৰবাত অজানিতে ভুলৰ কণিকা পৰিছে, সমস্ত ভুলৰ বাবে আপোনাৰ সকলৰ শ্ৰীচৰণত আমি এটি সেৱা ল'ব বিচাৰিছো। কৃষ্ণ। Go,
সংসার সিন্ধু বিষ্ণুকে পরম যত পার পিতাতে পরম পরমাত্মারু দেব সুপারি কালমায়ানি অধিকারী দেব দেহতেহে আছা মাত্ৰ তুমি দেহহীন যেন অগ্নি থাকন্তে কাছ স্থত কৰি ভিন্ন। ভগৱন্ত ক'ত নাই? ভগৱন্ত নথকা জেগা নাই, ভগৱন্তই নধৰা ৰূপ নাই। আপুনি গছকিৰ পৰা দুপৰীডালৰ ভগৱানী, ধান দাওঁতে মনে কাণে কামুৰি থকা চাহীটো ভগৱানী নহয় জানো? সেই চাহীটোৰ পৰা চকুৰে নেদেখা চাহীটোৰ পৰা গজহস্তিলৈকে সৈতে এই 84 কোটি জীৱ সকলো ভগৱান। তেওঁ নিজেই কৈছে যে জগতৰ পূৰ্বে মই মাত্ৰ থাকো জানো, কাৰ্য কাৰণ নৰ কিছু নাছিলে ক আনো। মোক মাত্ৰ দেখি ক সৃষ্টিৰ মধ্যত দেখা শুনা মানে একেবাৰে মই বিচাৰো। দেখাবোৰতো দেখিছোৱেই, শুনা জীৱ কিছুমান আমাক অনুবীক্ষণ যন্ত্ৰই শুনাইছে বোলে আৰু জীৱ আছে আমাৰ যন্ত্ৰত ধৰা পৰিছে। যিবোৰ জীৱ আপুনি ফিল্টাৰ কৰা ফিল্টাৰেদিও সৰকি যায়।
সেইবোৰ শুনা জীৱ বুলি কৈছে দেখা শুনা মানে একেবাৰে মই বিচাৰ তেওঁ সমস্তই তেওঁ এইটো হ'ল ভগৱন্তৰ বিভূতি ৰূপ ভগৱন্তৰ অংশৰূপ অংশ কলা ৰূপ ভগৱন্তৰ আকৃতি ৰূপ ভগৱন্তৰ কলা ৰূপ আৰু ভগৱন্তৰ পূৰ্ণ কলা ৰূপ এই 5 ৰূপে ভগৱন্ত সৃষ্টিত তেওঁ লীলা কৰিবৰ কাৰণে নিজে বনাই লৈছে সৃষ্টিখন নিজে বনাই লৈছে আৰু সৃষ্টিখনৰ একোটা একোটা ম্যাদ দিছে প্ৰত্যেকৰে একোটা একোটা নিজা নিজা ম্যাদ আছে তে যিমান দিন লৈ সংসাৰলৈ আহিছে সেইমান দিনহে থাকিব সেইটো ম্যাদ আমি হাবাথুৰি খাই কিবা লাভ আছে সেইকাৰণে ঈশ্বৰৰ ইচ্ছা পৰম অতৰ্ককাল ঈশ্বৰৰ গতি ঈশ্বৰে যিটো গতিত নি আছে সেইটোক লৈ আমি ব্যগ্ৰ হ'ব নালাগে উদ্বিগ্ন হ'ব নালাগে ও পৰম অতৰ্ককাল ঈশ্বৰৰ গতি তাক কেহ লক্ষিবাক নপাৰে সম্প্ৰতি আপুনি পূৰ্ণিমা দিনাখন ৰাতিপুৱাই মুকলি আকাশৰ তলত চকীখন পাই বহি লওক আজি চন্দ্ৰটো কেনেকে যায় চাম নতুবা দিনত ৰাতিপুৱাই সূৰ্য উদয় হোৱাৰ লগে লগে বহি লওক আজি সূৰ্য কেনেকে যায় চাম যোৱাটো দেখিবনে আই দেখেনে যোৱাটো নেদেখে সেইটোকে শাস্ত্ৰত কৈছে যেন চন্দ্ৰ সূৰ্য আকাশত গতি কৰে তাক লক্ষী বাক নপাৰয় একো নৰে সেইটো অতৰ্ক তৰ্কিব নোৱাৰা দেখে তেনেকুৱা ঈশ্বৰৰ কালৰ গতিটোক ৰোধ কৰা শক্তি ঈশ্বৰৰে নাই কালৰ গতিটোক ৰোধ কৰিব পৰা শক্তি ঈশ্বৰৰে নাই কেলে বিধান তেওঁ যে কেনেকে একদম ৰোধ কৰিবহি যায় কি নহওক আমি এই মংগলাচৰণৰ পৰা আৰম্ভ কৰো যিখন যায় আৰু সম্পাদন কৰিবৰ আপোনাক মুহূৰ্তত ভগৱন্তক চিন্তা কৰি কৰিলে মংগল হয় আপোনাৰ গৃহলৈ অতিথি অভ্যাগত আলহী আহিছে সেইজনক কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় সেই ব্যৱহাৰটো আদৰ্শ দেখুৱাইছিল স্বয়ং শ্ৰীকৃষ্ণই এজন ফটুৱাই পতা ব্ৰাহ্মণৰ কেনেকৈ আলপৈচান ধৰিছিলে বিপ্ৰদামোদৰ আখ্যানত আপোনালোকে শুনিছে চতুৰ্থ স্কন্ধ ভাগৱতত পৃথু অৱতাৰী পুৰুষ তাতে আকৌ ৰজা 130 গোটেই জম্বুদ্বীপৰ ৰজা সেই ৰজাজনে 4 সিদ্ধ আহোঁতে আমাৰ ইয়াত এতিয়া নাম লগাই গাই গ'ল নহয় 4 সিদ্ধ আহোঁতে কেনেকুৱা আপ্যায়িত কৰিছে এয়া হ'ল সেই ব্যৱহাৰে তেওঁৰ মংগল আচৰণ হৈছে তাৰমানে এতিয়া গুৰুজনাই দ্বিতীয় স্কন্ধ ভাগৱত লিখাৰ প্ৰাক মুহূৰ্তত ভগৱন্তৰ স্তুতিৰে লিখিবলৈ আগবাঢ়িছে সেই স্তুতিটোকে মংগলাচৰণ বুলি কৈছে মংগলাচৰণ মংগল যোগ আচৰণ যি আচৰণে তেওঁ এই লিখনিক সফল ৰূপায়ণ দিব সেইকাৰণে ইয়াৰ মাত্ৰ 3টা কোট লিখিছে তেওঁ নিজা ভাষাৰে কি বুলি কৈছে যে সেইজন কৃষ্ণ ভগৱন্তৰ স্মৰণ কৰিলে বোলে মংগল হয় যদি মংগল হয় তেওঁ আমাৰ প্ৰত্যেকৰে হৃদয়ত থাকি আনন্দ বৰ্ধন কৰে সেই আনন্দ সূচক ধ্বনিৰে তেওঁক স্তুতি আৰম্ভ কৰিছে আনন্দ সূচক ধ্বনিটোৰ নাম হ'ল জয় যেনে কোনো এটা দলে কোনোবা এখন খেলত যদি বিজয়ী লাভ কৰি আহে বাটত আহোঁতে তেওঁলোকে কি কৰি আহিব জয়ধ্বনি দি নাহে জানো জয়ধ্বনি দি আহে জয়টো আনন্দ সূচক ধ্বনি সেই আনন্দ সূচক ধ্বনিৰে গুৰুজনে আৰম্ভ কৰিছে এনেধৰণে ৰাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল যাৰ জাগ যোগাদিৰো হৰি
নাম ফল হেনয় পৰমানন্দ মাধৱ কণিতে সুমৰি নৰ নিৰন্তৰে চিতে এৰামে ঘোৰ কলি যুগে মল মতি মনৈশ্বৰ নাহি আন ধৰ্ম হৰি কীৰ্তন পৰ এৰামে শৰীৰতই আছে কলি কৃতযত দুখ গুচুক প্ৰথমে কৰা হৰিহ ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰণী গদতি এই তিনিটা বাক্য হল গুৰুজনাৰ নিজা ভাষ্য বা তাৎপৰ্যপূৰ্ণ বাক্য তিনিটা অৱলম্বন কৰিছে যে সেইজন পৰমানন্দ মাধৱক আমি সুমৰণ কৰিব লাগে নিতে কেলে সুমৰণ কৰিব লাগে কেলে স্মৰণ কৰিব লাগে অন্তত অন্তিম কালত অন্তিম সময়ত কিজানি আহে বা তেওঁৰ নামটো আমাৰ অভ্যাস কৰি নচলা নাহে নহয় সেইকাৰণে নিৰন্তৰ আমি অভ্যাস কৰিবলৈ শিকিব লাগিব যেতিয়া উজুতি খাওঁতেও আমাৰ কৃষ্ণ কৃষ্ণ বুলি নাক শিঙতালেও কৃষ্ণ কৃষ্ণ বুলি শব্দটো আহিব দুখ পাই যেনিবা একেবাৰে মুখ চুখ বিকটাই দিলে তথাপি কৃষ্ণটো আহিব উহটো নাহে উহটো আহিলে জানিবা কৃষ্ণ নামটো হৃদয় গ্ৰন্থিত থিতাপি লোৱা নাই কেলে হৃদয় গ্ৰন্থি কিহলে সৃষ্টি কৰিছিল ভগৱন্তই হৃদয় গ্ৰন্থিবোৰ কিন্তু পূৰ্বতে খালী আছিল গৰ্ভত থাকোতে খালী আছিল বুজি পোৱাৰ পৰা শব্দ শুনাৰ পৰা সেই খালী জেগাবোৰ পূৰ হ'ব লাগিল শুনাৰ পৰা সেইকাৰণে হৃদয় আকাশ বুলি কয় আকাশ মানে শূন্য হৃদয় আকাশ এই শূন্যখন কেলে সৃষ্টি কৰিলে তাত কেইটামান গ্ৰন্থি আছে গ্ৰন্থি কেইটা পুৰাবৰ কাৰণে কি পুৰাব লাগে মহাপুৰুষে ভাষাই কৈছে বোলে সেইটো আচলতে সেই পুৰোৱা খালী ঠাই পুৰোৱা বস্তুবোৰ আছিল ঈশ্বৰৰ নাম ঈশ্বৰ নামৰ ভাণ্ডাৰহে আছিল সেইটো মহাপুৰুষে লিখা নাই জানো ভাষাত হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ ৰাম নামে মাৰ নামাৰে পাপ কটক কৰা ক্ষয় পাপ শত্ৰুক ক্ষয় কৰিবৰ কাৰণে আমি নাম ল'ব লাগে কটক মানে শত্ৰু শত্ৰুক ক্ষয় কৰিবৰ কাৰণে আমি নাম ল'ব লাগে এটা যাৰ নাম শুনিলে পাপ থৰথৰি কামে বুলি গাইছিলে নাই দিহা চন্দত গাইছিলে নাম লগাই গাইছে আমি তাৰ আঁতটো ধৰি ধৰি লগত গাই থাকিলে হ'ব নে কি গাইছে তাক আমি অনুকৰণ কৰিছো নাই যদি নাই কোৱা তেনে গালো পিছৰ ভাগি কি আছিল হা নহব তেনেকে গালে নহব তেতিয়া নামত আমি মজি যাব লাগিব ঈশ্বৰৰ কথা শুনোতে আমি মজি যাব লাগিব তেতিয়াহ'লে শুনাৰ সাৰ্থক নহলে টোপনি ক্ষতি কৰি বা এই সন্ধ্যাকাল চাহটো কমিছে যদিও তথাপি দুটামান খাই আৰামত শুই থাকিব পাৰিলেহেঁতেন এইটো বয়সত যি শাস্তি দুজন বহিছে মই পাওঁকে কৈছো জানো আমি ভাল পাইছো গাই ইমান ধুনীয়া লাগিছে কীৰ্তন গাই গতিকে তেখেতৰ অৱস্থা দেখি মোৰ বেয়া লাগি গৈছে আৰু মোৰ কাষত থকা দত্ত Hey, Ogaman City give look also. Keaton no city go pan, like that, and a gabo. Oh, up in it, Roman, I guess.
মোৰ নামৰ এটাঞ্চন ভাঙি দিছে একেবাৰে সেইজনে বোলে হে প্ৰভু আপুনি কামক ইমানতে মই সেইকাৰণে হাত পইচু কৰিছো তুমি ভাল পাওঁ তিনিটা গালেও আপত্তি নাই 2 বা ততোধিক গাবলৈ বুলি সংবিধানৰ স্থান আছে যে আনুষ্ঠানিক অনুষ্ঠানত কীৰ্তন 2 অধিক গাব পাৰিলে ভাল এনেকৈ কৈছে যে গাব পাৰিলেহে ভাল নোৱাৰিলে কাল হ'বগৈ গৈ পেলাই হেনো জানি নুগুৱাই ভাল যিখন গাইছে তাতেই ভকতে আনন্দ মনে গাইছে যে ৰসতে ৰস থাকিব লাগে বিৰগতি আহিলে ভকতিত বিৰগতি আহিলে আকৌ যিমানখিনি ভকতি কৰিলো চব বন্ধ হৈ গুচি যাব হেনো জানি ৰসতেই ৰস থাকিব লাগে কৃষ্ণ ইয়াত কৈছে শৰীৰত আছে কলিকৃত যত দোষ গুচুক প্ৰথমে কৰা হৰি হৰি গোষ আমাৰ শৰীৰত কলিকৃত দোষবোৰ কিনো কলিৰ যি 15টা কলিৰ সৈতে 16টা এই প্ৰথম স্কন্ধত কৈ আহিলে তেওঁ 16টা সংগী কি কি তেওঁৰ সৈতে প্ৰথম স্কন্ধত কৈছে প্ৰথম স্কন্ধৰ চেপ্টাৰটো আপোনালোকে শুনিছে পৰীক্ষিতৰ কলি নিগ্ৰহ চেপ্টাৰটোত আছে কোন কলিক নিগ্ৰহ কৰিলে কলিৰ পৰিচয় কি দীপিকা চন্দ্ৰ মহাপুৰুষ মাধৱদেৱে কৈছে কলিৰ পৰিচয় হ'ল ব্ৰহ্মাৰ তনুৰ পৰা বাজ হৈছে বেয়া বস্তুটো দেহৰ পৰা বেয়া বস্তুটো বাজ হৈছিল ব্ৰহ্মাই ভয় খালে এইটো কি ওলাল মুগা পায় ভয় খাই পেলাই তেওঁ কিন্তু অবাস্যৰতা নাই চিঞৰা নাই ভয় খালে মানুহে কিছুমান অবাস্য মাতি দিয়ে থাকিব নোৱাৰা মাত ওলাই যায় নহয় মুখেদি তেওঁ যে বৈষ্ণৱ ব্ৰহ্মা বৈষ্ণৱ সেইকাৰণে তেওঁ মুখেদি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুলি 3 বাৰ উচ্চাৰণ কৰিছে আহৰ ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা পৰম দাৰুণ বেশ পিড়িঞ্চিকিতে খিলা ৰাম কৃষ্ণ নাম উচ্চাৰিলা 3 বাইৰ কিনো মহা মূৰ্তি গোতম দেখিলো ইহাৰ তাত দীঘলীয়াকে আছে মই ভাগৱতলৈ ঘূৰি আহিছো আকৌ সেই সংগীকেইটানো কোন সেই সংগীত কেইটা হ'ল অধৰে মৰ বন্ধু তই পাপৰ প্ৰাৰম্ভ তোৰ সংগী সদায় লোভ দম্ভ এইবিলাক কলিৰ সংগী দুষ্ট হঠ কপটেন তুন খাত চুৰ মিছা মোহ অসতি কলি তোৰ এইকেইটা তোৰ সংগী এই 16টা তোৰে সৈতে এই 16টা সংগী লৈ পেলাই তই জগতত য'ত আঘাত নাহানিবি যাৰ তাৰে দেহত নোসোমাবি ক'ত নোসোমাবি ঘূৰিয়ে আকৌ শৰণ কৃষ্ণৰ লয় নাম মোহৰ আদেশে নপঢ়িবি সিটো গ্ৰাম সেইখন গাঁৱলৈ কেনে যাবি তই যিখন গাঁৱত এক শৰণীয়া ভকত থাকে তালে তই নাযাবি যেতিয়া এক শৰণীয়া ভকতৰ নাম লৈ থাকিব তই দূৰতে বিদূৰ হবি এনেকৈ কৈছে সেয়া ব্ৰহ্মাৰ নিৰ্দেশনা ব্ৰহ্মাই তেওঁক কৈছিলে দেউতা মই এতিয়া মোক সৃষ্টি কৰিলে আপুনি মই কি কাম কৰিব লাগে মোক ক'ত কি কাম কৰিব লাগে কিন্তু মোক এটা বস্তু দিব লাগে সেইটো দাবী তেওঁ ৰাজপদ দিব লাগিব মোক ৰজাপাতি দিব লাগে য'ত থাকো মই তাৰে ৰজা হৈ থাকো এইটো জন্মহে ৰজা হবলৈ বিচাৰিলে ই আচল বস্তু নহয় দেই সেইটো বুলি তাক এই নিবন্ধনটো দিছিল যে তই য'ত ত'ত নাযাবি য'তে ত'তে স্থিতি নলবি অপকাৰ হ'বতো সেইকাৰণে সাধু মহন্ত সন্ত এইসকলৰ দেহলে ভকতৰ দেহলে প্ৰৱেশ নকৰে দূৰতে বিদূৰ কলি এতিয়া সেই কলিকৃত দোষবিলাক গুচি ভকতে কেনেকৈ গুচাইছে হৰি কীৰ্তন কৰি সেইকাৰণে ইয়াত লিখিছে শৰীৰত আছে কলিকৃত যত দোষ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ হেৰা হৰি ঘোষা হৰি নাম লোৱা ঘোষা মানে নিয়ম লৈ থকা ঘোষা মানে লৈ থকা
তেতিয়াহ'লে কলি আহিবলৈ সুবিধা নাপায়। এতিয়া ভাগৱত ধৰ্ম কথনলৈ আহিছো। এৰামে দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনিলো নিশুকে। আমি নুশুনিলো, সুকে প্ৰশ্ন এটা পৰীক্ষিত প্ৰশ্ন এটা কৰিলে, আজি আমি শুনিলো জানো? ক'ৰপৰা শুনিম? প্ৰথম স্কন্ধতে প্ৰশ্নটো, তাৰ দ্বিতীয় স্কন্ধত তাৰ উত্তৰটোহে দিছে। প্ৰথম স্কন্ধত প্ৰশ্নটো কি বুলি কৈছিলে? আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাগৱত হলে 415 নম্বৰ কুটত আছে। কুট নম্বৰটো 415। তাত কি বুলি কৈছে? দুলৰী চন্দত পৰীক্ষিতৰ প্ৰশ্নটো কি আছিল? অ মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত ম্ৰিয়মানৰে সদায় কি কৰ্ম মৃত্যুমুখী মানুহে সদায় কি কৰ্ম। কথাই কথা ম্ৰিয়মান নৰ মানে মৃত্যুমুখী মানুহ। জীৱ মাত্ৰেই মৰণশীল, জীৱ মাত্ৰেই দেহ এৰি যাবই লাগিব, দেহ এৰি যাব লাগিব। কেলে? সেইটো দেহৰ চমু চাপিছে, সেইটো দেহৰ চমু চাপিছে, সেইটো দেহত তই বেছি দিন বৰ্তিব নোৱাৰিবি। সেইকাৰণে তই জোৰ পাইছে তলৈ যাগে। সেইকাৰণে মৰণ নাই বুলি আমাৰ শাস্ত্ৰৰ উক্তিমতে সোণোৱাল বাপে কোৱা নাই জানো? এতিয়া জীৱৰ মৰণ নাই, জীৱই দেহহে সলায়, দেহৰহে পৰিৱৰ্তন আছে। সেইটোকে শুনিছিল যে মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত ম্ৰিয়মান নৰে সদায় কি কৰ্ম। এদিন কৰিলে নহব, সদায় কি কৰ্ম কৰিবি এইটো লোকত। তাৰ উত্তৰত তুমি যিটো প্ৰশ্ন কৰিলা সেইটো সংসাৰ ভিতৰত সাৰ প্ৰশ্ন কৰিলা বুলি প্ৰশংসা কৰিব। এতিয়া কি বুলি প্ৰশংসা কৰিছে? কৃষ্ণ পদ পংকজ হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ্বাদ কৰি ধন্য নৰম প্ৰতিমতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰতে সাৰ মুখ্য সাধন ইটো জগতৰে হিত এলভিলা মুকুতি যিটো তাৰ বাঞ্চিত। তোমাৰ প্ৰশ্ন জগতৰ কল্যাণ হব। যিটো প্ৰশ্ন কৰিলা সংসাৰ ভিতৰত সাৰ প্ৰশ্ন কৰিলা, কেলে? মোৰ উত্তৰটোৱে হব সাৰ। তুমি সাৰ প্ৰশ্ন নকৰিলাহেঁতেন মই সাৰ উত্তৰ দিব নোৱাৰিলোহেঁতেন। এতিয়া সাৰটো কি বাৰু? গোটেই ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱতত কৈছে সাৰ। তাত দুটা কথা আছে। দ্বাদশ স্কন্ধ ভাগৱতত তিনিটা কথাই আছে, তিনিটা কথা সন্নিৱিষ্ট কৰিছে। মনত ৰাখিব তিনিটা কথা। 12 নম্বৰ স্কন্ধটো তিনিটা কথাই মূল বিষয়বস্তু। 1 নম্বৰৰ বিষয়বস্তু কি? পৰমাৰ্থ কি? সেইকাৰণে পৰমাৰ্থিক নিৰ্ণয় আৰম্ভ কৰিছে। ধৰণী গীতা চেপ্টাৰটোত আছে পৰমাৰ্থৰ নিৰ্ণয়। 1 নম্বৰ। 2 নম্বৰতে সাৰ কি? সাৰটো নেকি? 3 নম্বৰ যুগ ধৰ্ম কি? দ্বাদশ স্কন্ধ ভাগৱত কোন যুগত কি ধৰ্ম পালন কৰিব, ভগৱন্ত কি কি ৰূপত সেই যুগত আহে, সেই যুগত কি কি ৰূপত আহে, তেওঁ বৰণ কেনেকুৱা, তাৰ পৰ্যন্ত বৰ্ণনা দিছে সুকে। সেয়া দ্বাদশ স্কন্ধৰ এই তিনিটা মূল সাৰ কথাই সেই স্কন্ধটো নিষ্পত্তিকৰণ কৰিছে। এতিয়া সেইকাৰণে ইয়াত তেওঁক প্ৰশংসাসূচক বাণীৰে কৈছে, তুমি যিটো প্ৰশ্ন কৰিলা এইটো সংসাৰ ভিতৰত সাৰ প্ৰশ্ন কৰিলা। এতিয়া সাৰটো চাব দেই, মই এই দ্বাদশ স্কন্ধৰ সাৰটো দেখুৱাই দিছো।
কৃষ্ণে পৰম দেৱ সংসাৰতে সাৰটো পালে এতিয়া কৃষ্ণ দেৱতাই হ'ল সাৰ বাকীবোৰ অসাৰ কেলে বোলে বাকীবোৰ বিনাশ আছে তেওঁৰ বিনাশ নাই সেইকাৰণে তেওঁৰ নাম অচ্যুত অচ্যুত চ্যুত নহয় ধ্বংস হৈ নাযায় অচ্যুত অবিনাশী তেওঁ সেইকাৰণে সেইটো সাৰ বস্তুটো কেতিয়াও নাশ নহয় নহয় কৃষ্ণে পৰম দেৱ সংসাৰতে সাৰ পাতকী উতৰি মাত্ৰ নাম লৈলে জাৰ পালে এতিয়া পাতকীও উদ্ধাৰ কৰি লৈ যায় তেনেকুৱা মহাপাতকীৰ দৃষ্টান্ত দিছে কেইবে জেগাত উদাহৰণ উপদেশ আকাৰে আৰু ভাওনাও তৈয়াৰ কৰি দিছে ভাওনা চাই শাস্ত্ৰ নুশুনিলে ভাওনাটো চাইছে ভাওনাখনৰ নাম কি জানেনে অজামিল উপাখ্যান ভাওনাখনৰ নাম এখন ভাওনা প্ৰস্তুত কৰা নাই জানো কবিপ্ৰ অজামিল মন্দমতি পাপশীল পুত্ৰ ভাবে সুমৰি তোমাৰে কৰ্ম বন্ধ কৰি নাশ বৈকুণ্ঠে পাইলে কবাস ইটো ইয়াতি বিদিত সংসাৰে সকলোৱে জানে এইটো বিদিত মানে জানে সংসাৰ সকলোৱে জানে কেনেকে জানিছে ভাওনা চাই পেলাই জানিছে শাস্ত্ৰ নাই পঢ়া হয় শুনা নাই হয় কিন্তু ভাওনা চাইতো জানিছে অজামিল নামৰ এটা ব্ৰাহ্মণেও পুত্ৰভাৱে সুমৰি ঈশ্বৰৰ নাম সুমৰি যেতিয়া 4টা আখৰ তেওঁ ব্যক্ত কৰিলে এটা দুটাও নহয় কৃষ্ণ বুলি চিঞৰ নাই ন কৃষ্ণ বুলিও নুমলীয়া ল'ৰাটোৰ নাম দিব পাৰিলে নাৰায়ণ নাম দিছে 4খন বেদ সন্নিৱিষ্ট হৈ আছে তাত নাৰায়ণ 4 বেদৰ 4 অক্ষৰ সাৰকাৰ হিয়ানি ব্ৰহ্মাদেৱে বেগত কৰিয়া থৈলা না ৰায়ণ বাণী হয়নে নাৰায়ণ বাণী 4 অক্ষৰ তাৎপৰ্য য'ত 4 সংখ্যা পূৰ্ণ হৈ আছে সেইকাৰণে তেওঁৰ হাতত 4 অস্ত্ৰও আছে তেওঁ 4খন হাতো আছে 4 অস্ত্ৰ আছে 4খন হাত খালী হৈ থকা নাই এখনো খালী হৈ থকা নাই কেলে 4 অস্ত্ৰ তাৰ তাৎপৰ্য তাৰ পৰম তত্ত্ব হ'ল 4 অস্ত্ৰ পৰম তত্ত্ব এতিয়া ভকতে প্ৰত্যেকৰ হাততে আছে 4 অস্ত্ৰ কি ৰূপত আছে গুৰু দেৱ নাম ভকত শংখ চক্ৰ গদা পদ্ম গুৰু দেৱ নাম ভকত ভকতে 4 অস্ত্ৰ লৈহে দিন ৰাত বিচৰণ কৰি ফুৰিছে সেইকাৰণে ভকতৰ ভয় আছে কৈতো 4 অস্ত্ৰ আছে ভগৱানৰ হাতত যি আছে ভকতৰ হাতত আছে সেইকাৰণে ভকতৰ ভয় নাই ও নাহি জ্ঞান যাৰ যাতে ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কয়াচৰে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত গীতাৰ 3য় যোগ কৰ্মযোগ তাত এই পঞ্চগুণা যজ্ঞৰ কথা সুন্দৰকে বৰ্ণনা কৰিছে পঞ্চযজ্ঞৰ কথা কেলেনো পঞ্চযজ্ঞ কৰিব লাগে বোলে গৃহস্থী ঘৰখনত গৃহিণীসকলৰ 5টা পাপ নিতে সিজে সেইকাৰণে পাপ 3টা ভাগত বিভক্ত দেই মনত ৰাখিব পাপ 3টা ভাগত বিভক্ত 1 নম্বৰটোৰ নাম সাধাৰণ পাপ 3 নম্বৰটোৰ নাম 2 নম্বৰটোৰ নাম শুনা পাপ আৰু 3 নম্বৰটোৰ নাম মহাপাপ সাধাৰণ পাপ শুনা পাপ মহাপাপ কানে শুনাটো নাই কোৱা দন্তিয়া সৎ দীৰ্ঘকায় সু দন্তিয়া নটাকায় না যিটো আপুনি নজনাকৈ পাপ ঘটি আছে অৱশ্যম ভাবি হপই
ঠাই মচিছে আপুনি পাপ হৈছে বুলি কেনেকৈ জানিলে? পানী খাইছে আপুনি পাপ হৈছে বুলি কেনেকৈ জানিলে? মছলা পিচিছে আপুনি পাপ হৈছে বুলি কেনেকৈ জানিলে? চৌকাত জুই জ্বলাইছে আপুনি পাপ হৈছে বুলি, চুলিয়াত জুই জ্বলাইছে পাপ হৈছে বুলি কেনেকৈ জানিছে? আৰু মিলিং কৰিবলৈ ধান টোপোলা পানী দি পঠিয়াইছে গৃহস্থ বা কৰ্মচাৰীজনক। খুন্দোৱা যি পাপ, পঠিওৱাও সেই পাপ, বুজি পাইছেনে? খোৱা যি পাপ, কৰাও সেই পাপ। ছজনৰ পাপ ল'বলগীয়া, ছজনে। সেইকাৰণে এইবিলাক অৱশ্যম ভাবি হয়েই তাক এতিয়া উপায়, তুমিতো হয়েই বুলি কৈ দিলা, ঠাই নমচিবই নে? জেগা জুগুলি পৰিষ্কাৰ নকৰিব নে? পানী নাখাবই নে? মই কৈছো ফিল্টাৰ দিও সৰকি যায় জীৱাণু। দেখা শুনা মানে খাব মই বিশ্বাস বুলি কৈছে ফিল্টাৰ দিও সৰকি যাব। যে ফিল্টাৰ কৰি খালেও আপুনি কিন্তু বাচিবলৈ নাই, পাপ আপোনাৰ গাত লম দিবই। সেইটো নাম শুনা পাপ, মহাপাপ। মহাপাপী অজামিলক সেই উদাহৰণ দিলে, পাপ নকৰিবলৈ নাই। সেই বেচাজনী ভৰণ পোষণ দিবলৈ তেওঁ পাপ নকৰিবলৈ নাই। এইবোৰ কাহিনী পাইছে অজামিল উপাখ্যানত। চূড়ান্ত সীমা একেবাৰে আছে অজামিল। তাৰ মই সীমা বুলি আমি যে প্ৰাৰ্থনা গাওঁ নাগাওঁ যে পাপীৰ সীমাটো মই, তাৰমানে অজামিলটো মই। সেইকাৰণেতো মই অজৰ লগত ভগৱন্তৰ যিজন জন্ম নাই সেইজনৰ লগত মোৰ মিল নাই। সেইকাৰণে তাৰ নাম পালে অজামিল। ভগৱন্তৰ লগত মিল নথকাজনক কি বুলি কয়? অজযোগ অমিল। অজৰ লগত মিল নাই। কেলে নাই? মহাপাপী যে। তেওঁ পূৰ্বৰ বাসনা অনুসৰি পিতৃ মাতৃ ভক্তি কৰি থৈছিল কাৰণে সেই কৃপাকণ আহিল। কি আহিল? কনিষ্ঠ ল'ৰাটোৰ নাম নাৰায়ণ থলে। আতি দয়াতৰে কনিষ্ঠ পুত্ৰৰ নাৰায়ণৰ নামত থৈলা বুলি লিখিছে নাই? সেই দয়াটো ক'ৰ পৰা আহিল? তেওঁ আত্মাৰ দয়া। তেওঁ আত্মাৰ দয়াটো কৈ পৰা আহিল? শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাং। তাতো যদি মোৰ দয়া, সেইটো দয়া। ভৈল যাক প্ৰতি সেয়ে কৰিবে পাৰে আমাত ভকতি। সেইজনে আমাক ভকতি কৰিব পাৰে, নাম লব পাৰে। অজামিলা নাম লব পাৰিলে বুজিবলৈ গলে তেনেই সহজ। তাক যদি পকাই জকাই ধৰি থাকে, সি বাইদেউ পুত্ৰ ভাৱে লৈছিলে কেনেকে তুমি পুত্ৰ ভাৱে কোমৰি তোমাৰ বুলি লিখিছে। এইটো ভাৱটো পুত্ৰ, কোন কাৰ পুত্ৰ, কোন কাৰ পিতৃ, কোন কাৰ মাতৃ। তেওঁৱেই পুত্ৰ, তেওঁৱেই পিতৃ, তেওঁৱেই মাতৃ। দেখা শুনা মানে খাব মই বিচাৰ। দেহটোৰ লগত পঞ্চভূতিৰ দেহটোৰ লগত সম্বন্ধ নাই নহয়। সম্বন্ধ ইয়াতেই। উপদেশত কি গালে? চববিলাক আমি আটকাল কৰি যাব লাগিব যে উপদেশটো কি গালে। অসাৰ বুলি কৈ জানে? দেহটো অসাৰ। আজি সুন্দৰ ভাৱে উপদেশটো কি সুন্দৰ উপদেশ গালে। গতিকে সেইকাৰণে এইবিলাক প্ৰতিটো কথা আমি যদি গুৰুত্ব দি যাওঁ তেনেহলে আমাৰ হৰিষাদ বিষাদ একোৱেই নাহে। আহিব কৃষ্ণ। এতিয়া সেই পাঁচটা পঞ্চশুনা পাপৰ পৰা অব্যাহতি পাবলৈ হলে আমি কি কৰিব লাগিব? অব্যাহতি পাবলৈ, মুক্তি পাবলৈ নহয়, পাঁচটা যজ্ঞ কৰিব লাগিব। কিন্তু যজ্ঞ খলি নাই নহয়, এইটো নাম যজ্ঞ। নাম যজ্ঞটো আছে, বাকী যজ্ঞহে নাই। অমত চিত দিয়ে যিটো কৰে ধৰ্ম কৰ্ম তাৰে নাম যজ্ঞ সখী কৈলো তোমাৰ সেইটো যজ্ঞ। একাদশ স্কন্ধ অথনি গাইছিলে নাই জানো? নাপালেগে তাত নাপালেগে। প্ৰথম হেৰি চতুৰ্থ অধ্যায়টো গাইছে, কৃষ্ণ উদ্ধৱ সংবাদৰ চতুৰ্থ অধ্যায়। গতিকে সেই তাৰ 7 নম্বৰ অধ্যায়টো লিখা আছে এইটো কথা, যজ্ঞ কাক বোলে। গতিকে ভগৱন্তৰ সিদ্ধি কৰা কৰ্মকে যজ্ঞ বোলে। কেঁচা পকাই কাঠ এসোপা আনিব, ঘিউ ঢালি
সেইটো যুগ নাই এতিয়া এ তপ জপ যজ্ঞতে জি তোমাৰ চৰণ ভোজি তোৱা নাম ঘোষি হৰিষে তাকে আকৌ তেওঁৰ নাম হৰিষে গাব লাগিবলৈ বুলি কৈছে আনন্দ মনে গাবলৈ কৈছে কেকাই কথা গাবলৈ পোৱা নাই নহয় কেকাই কথা গাবলৈ নাই কোৱা হৈ মেচলা মেচলি কৰি কৈছে জানো বিৰগতি আহিলে ভগৱতী সপনা হৈ যাব সেইকাৰণে দূৰতে বিদুৰ হৈ যেন তেনে শ্ৰৱণ কৰি থাকে শ্ৰৱণটো এটা ভগৱতী নহয় বলে টানি আছে শাৰীটো পুৱাবলৈ জানে বহুৱাইছে টানি আজৰি ক'ৰবাত কোনোবা আছিলে কচমচ খাই কাপোৰ কানি লৈ যি সোপা কাপোৰ খুলিছে সেইজনৰ বলে পুৱাব নালাগে নহয় বস্ত্ৰ হৰণ কৰে তাগিদাতহে বহিছে উপায় নাই আৰু শাৰীটো পূৰ নহয় যে এনেকে বলে নাম ললে লোৱালে মানে লোৱাজনো দোষ যি বলে টানি আজি বহুৱাইছে কজনৰ গাতে পৰিলে দোষটো কৃষ্ণ 1 নম্বৰতে যজ্ঞ হল নাম পাঠ 2 নম্বৰ যজ্ঞটোৰ নাম হোম শিউ নাম যি আমি হৃদয় গ্ৰন্থিত নাম থাক থাকে থৈছো একদম জ্বলি আছে আৰু দপদপকে নাম অগ্নি থাক থাকে কৈছো এখন একদম দপদপকে জ্বলি আছে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ কৈছিল নহয় নামনো কি ৰাম নাম উদাহৰণ পাতক শুকান মন খন্তেকতে দহি কৰে চোন সেয়া হোম জ্বলি আছে পাতক হোম বলি কাক দিবলৈ কৈছিল কাম ক্ৰোধ লোভ মোহ এই চাৰিটা বেয়া বস্তু বলি দি পেলাই সত্য শৌচ ক্ষমা দয়াক প্ৰতিষ্ঠা কৰিবলৈ কৈছিল বেয়া বস্তু চাৰিটাক বলি দি এই চাৰিটাক প্ৰতিষ্ঠা কৰিবলৈ সত্য শৌচ ক্ষমা দয়াক কাম বুদ্ধিজীৱী মানুহে মানুহক নৰকত পেলাবলৈ কামক বলি দিবলৈ কৈছিল কিয় ছাগলীটো আনি পেলাই কামক বোলে এইটো কামক এইটো বলি দিবলৈ ছাগলী বলি দিলে ক্ৰোধ মহক বলি দিলে গীতাত কৈছে মই আত্মা মোক কাটে কিনো দুষ্ট মোহৰ হিংসাত কোনো দেৱ তুষ্ট মই আত্মা মোক কাটে মোৰ সেই ভক্তসকলে তুষ্ট মানে মই তুষ্ট হম মইতো তুষ্ট নহয় দেৱতাসকলো তুষ্ট নহয় যাক উদ্দেশ্যি বলি দিছ সেই কামাখ্যা দেৱীক উদ্দেশ্যি বলি দিছে বাৰু ঠিক আছে কামাখ্যা দেৱীয়ে ৰক্ত পিপাসু নেকি মধ্য মাংস খায় নেকি দেৱী কেনেকুৱা দেৱী ইয়াৰ মধ্য মাংসৰ সূত্ৰ কি দিছে মধ্য মাংস ৰুধিয়া প্ৰিয়ই অসুৰৰ ৰাক্ষস জানিবা নিশ্চয় এটা কামাখ্যা দেৱী ৰাক্ষসীনে দেৱী সেইটোকে চাওক মানুহে মানুহক ঠগি আছে আৰু দুটা থাকিলে ন যজ্ঞ বলিটো কলো বিশ্ব অৰ্চন বলিৰ দৰে বিশ্ব অৰ্চন কৰিবলৈ কোৱা নাছিল সেইকাৰণে নিজৰ আইগীয়েকে বলিক ধিক্কাৰ দিছে বৈষ্ণৱৰ নাতি হুই আনৰ হোৱালে বেলেগ কথা আছিল পলাদৰ মাটি হৈ পেলাই বুলিলন্ত কোনো মই কোন খতায়ে কব পাৰিলে বিষ্ণুক তলিক্য কৰে দান বিষ্ণুক তলিক্য দান দিবলৈ তলিক্যখনে যে বিষ্ণু তেওঁ এই কথাটো মোৰ স্বামীৰ অন্তত খেলাব লাগিছিল বিবেকত এনেকে কৈছে সেইটো স্বামীক গালি পোৱা নহয় কৃষ্ণক ভালুই নাৰায়ণক ভালুই লগোৱা সাবানি হৃদয়ত কিন্তু স্বামীৰ প্ৰতি যিটো ভক্তি সেইটো অটুট আছে প্ৰকাশ ক'ত পালে তথাপি যদি আছে দোষ
যদি তোমাৰ এতিয়াও কোট যদিও তোমাৰ কোট গুছা নাই, আংকৰি বান্ধা মোক মই মোৰ স্বামীৰ পালতি, সেই বাক্যটোৱে ওপৰ বাক্যটো কি কৈছে? ওপৰ বাক্যটো কৈছে যে নাৰায়ণক ভাল হৈ লগাহে সেই কথাটো কৈছে। নাৰায়ণ অন্তৰ্যামী কি নাৰায়ণে নাজানে ভাল হৈ লগা বুলি। তথাপিতো ভাৱটো স্বামীৰ প্ৰতি যিটো ভাৱ সেইটো নাৰায়ণে বুজি পাইছে যে এই অচলা ভকতি স্বামীৰ প্ৰতি। এইগৰাকী কথাত মই সন্তুষ্ট নহয়, কাৰ কথাত সন্তুষ্ট হ'ম? তাতে আকৌ ব্ৰহ্মাই আহি পেলাই শিকাই দিলে, অ প্ৰভু চাওকচোন বিন্ধালে ইমান কান্দিছে, আপুনি সন্তুষ্ট হ'ব নাপায় নে? সাক্ষী এজন লগা হ'ল, মই এনে সন্তুষ্ট নহলোহেঁতেন, তুমি কোৱা কাৰণে মই সন্তুষ্ট হলো। এইবোৰ সাক্ষী বাদীবোৰ দৰকাৰ প্ৰয়োজন কিছু কিছু কাৰ্যত। সেইকাৰণে পোনপটীয়াকে তেওঁলোকে পক্ষপাত কৰে বুলি কৰিব নাই। এওঁ বোলে সমস্ততে সমাগৰ ভকতৰ পক্ষপাত কেলে কৰে, এনেহে কৰিব নাই। তেওঁ নিজেই ভীষ্মহঁতে কৈছে, ভীষ্মহঁতে কৈছে এওঁ ভকতৰ পক্ষপাত কৰিব। তেওঁ নাই কোৱা নহয় মই ভকতৰ পক্ষপাত কৰো বুলি কৈছে। ভীষ্মহঁতে কৈছে এই প্ৰথম স্কন্ধৰ ভাগৱত। যদিও সমস্ত ভূততে সম, যদিও বোলে সমস্ত ভূততে সমতাৰে আছে, তথাপিও ভকতৰ পক্ষপাত কৰে বুলি প্ৰথম স্কন্ধত লিখিছে কৃষ্ণ। ইয়াৰ পাছত যজ্ঞটোৰ নাম বিশ্বৰ্চন, 4 নম্বৰ যজ্ঞ। 5 নম্বৰটোৰ নাম অতিথি শুশ্ৰূষা, ডাঙৰ যজ্ঞ। যিদিনাখন অতিথি নাহিব আপোনাৰ গৃহলৈ, সেইদিনাখন আপুনি সন্ধ্যা সময়ত গুৰু সেৱা কৰি আহি খেদ কৰক, দিনটো গ'ল প্ৰভু। বা সেই গুৰু আসনত হেৰি কৰিবলৈ সেৱা কৰিবলৈ যাওঁতেই, ধূপ ধূনা জ্বলাবলৈ যাওঁতে তেতিয়াই খেদ কৰকগে, অ প্ৰভু আজি অতিথি এজনো নিদিলা। মনতে ভাবক অতিথি শুশ্ৰূষা হৈ গ'ল। সেইটো অন্তিম সময় নহয় জানো? সন্ধ্যা দিনটো খাপ পিটিলে অতিথি এজন ভকত এজন আহক বুলি, কিন্তু নাহিল। সেই আবেদনখন কৃষ্ণক দিয়কগে, আৰু গুৰু সেৱা কৰোঁতে দিয়কগে আবেদনখন। প্ৰভু আজি অতিথি এজনো নপঠিয়ালা কেলে? তুমি দেখোন কৈছিলা, তুমি কৈছিলা যাৰ গৃহত নাহি উপগত একান্ত হৰি ভকত, সেই গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰলৈ সেইদিনাখন ভগৱতৰ আগমন নঘটিব, সেইদিনাখনৰ দিনটোৰ কাৰণে সেইদিনাখন তাত সাপে পাহ ল'ব। সাপকেইটা বিষাক্ত, এটাকেইটা বিষাক্ত। নাম কি জানে? মুগী ফেটি বা মাটি ফেটি। তাৰপিছত দ্বিতীয়টো নাম চকৰি ফেটি, তৃতীয়টো নাম আকৌ মুগী ফেটি, চতুৰ্থটো নাম ধুন্দুলি ফেটি। এই 4টা বিষাক্তই নহয় জানো? এতিয়া প্ৰথমটো নাম কি বুলি কৈছিলে? মাটি ফেটি বা কলি ফেটি, তাৰমানে কাম। দ্বিতীয়টো চকৰি ফেটি বুলি কৈছো, চবতকে খঙাল সাপ, সেইকাৰণে ক্ৰোধ। তৃতীয়টো নাম মুগী ফেটি, লোভনীয়, দেখিবলৈ লোভনীয় কিন্তু মুগী ফেটি। তাতোতকৈ চতুৰ্থটো আৰু মোহনীয়, মোহ, কাম ক'ত লোভ মোহ, সেইটো ধুন্দুলি ফেটি। ইমান মোহনীয় ফেটিটোৱে যদি আপোনাক দংশন কৰে আপুনি বাচিব? নেবাচে। কাম ক'ত লোভ মোহ তাতোতকৈ বিষাক্ত, সেইকেইটাতকৈ বিষাক্ত। এইকেইটা তেওঁ বেজি চেজি, আজিকালি বেজি ওলাইছে, বেজি চেজি দিলেও ভাল হোৱাৰ দৃষ্টান্ত আছে। কিন্তু কাম ক'ত লোভ মোহ কোনো বৈদ্যই, কোনো ডক্তৰে তাক মহিমূৰ কৰিব নোৱাৰে। একমাত্ৰ নামৰ ব্যতিৰেকে, একমাত্ৰ ঈশ্বৰৰ নামৰ ব্যতিৰেকে সেইকেইটা বস্তু নাশ কৰিব পৰা অন্য উপায় নাই বুলি কৈ দিলে। গতিকে আমি ইমানেই হ'বনে? Bye.
সংকটৰ ভয় আছে কৈতহে পৰমানন্দ কৰা ৰাম ৰাম ভাৱে অল্প কালে পাইবাই ৰূপহে বোলে ভাষে ভগৱন্ত ৰাম ৰাম পুৰা দুয়ো মুখ্য পানী ভাৱে বৈকুণ্ঠ সম্পদ মানৰ পৰা পৰে সুখে পৰমানন্দ কৰা কিবা দেখি বৈকুণ্ঠ দুয়ো এৰি নিজ ভাই কষ্ট কৰ বিজে লৈ আহে স্বামীৰ সংযোগে পাতে হৈলা গৰ্ভৱতী
হৰি ৰাম মাতো itu dia nakal ধৰা তুমি ধৰা হয় পৰ্যন্ত কৃষ্ণ কৃষ্ণ ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি আমাৰ নিৰ্যান আজি অন্তিম দিনৰ কাৰ্যসূচী অন্তিম কাৰ্যসূচী আমি ৰূপায়ণ কৰিব আগবাঢ়িছোঁ আৰু তেওঁলোকে সেৱাভাগ ধৰক আমাৰ সভাপতি বাপে প্ৰথমে আশ্ৰয় কৰক আমাৰ প্ৰবীণ নাগৰিক বাপৰ পৰিয়ালবৰ্গে আজি আমাৰ প্ৰবীণ নাগৰিকদেৱৰ কাৰ্যসাধ্যৰ 10 দিনৰ সেই কাৰ্যসূচী আমাৰ পৰিসমাপ্তি হৈছে। ইতিমধ্যে আমাৰ অতি হৃদয়ৰ প্ৰতি অন্তৰৰ প্ৰবীণ নাগৰিক আগজনে আমাৰ মাজৰ পৰা 2024 তাৰিখৰ পৰা আমাৰ মাজৰ পৰা পৰলোকলৈ গ্ৰহণ কৰিলে। গতিকে আজি আমাৰ শেষ মুহূৰ্ত। গতিকে আমাৰ চৰপনীয়া প্ৰাথমিক শাখাই প্ৰত্যেকজন পৰলোকগামী আমাৰ সংগী বাদ খাই এই শেষৰ দিনত আমি আমাৰ প্ৰাথমিক শাখাৰ পৰা আমি এটি বুজনিমূলক আমি পৰামৰ্শ তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আমি আগবঢ়াওঁ। এই ব্যৱস্থাটো আমাৰ প্ৰাথমিক শাখাত আছে আৰু আমি কৰি আহিছোঁ। আজিও ঠিক সেই সময় আহি পৰিছে। গতিকে কথা হ'ল কি, আমাৰ প্ৰাথমিক শাখাত শ্ৰদ্ধাৰ আমাৰ অতি হৃদয়ৰ প্ৰয়াত প্ৰবীণ বাহৈ বাগজনা আমাৰ মাজত যদিও খুব কম দিন পাইছিল, তথাপিতো তেখেতে আমাৰ সমাজখনত বৰ আত্মীয়তা ভাৱত আমি তেওঁক আদৰি লৈছিলোঁ। গতিকে সেইটোত আমি এতিয়া মৰ্মাহত হ'লোঁ। বাৰু যি কি নহওক, এতিয়া আমাৰ এই পৰিয়ালটি আমাৰ
আমি এটা ভাবিছোঁ কি আমাৰ মাজত সদায় থাকিব। আমি তেওঁলোকৰ সুখ দুখৰ সময়তো আমি তেখেতসকলৰ যিখিনি আমি আমাক ৰাইজ হিচাপে আমি যিখিনি যিমানখিনি পাৰোঁ আমি তেখেতসকলক আমি সহায় সহযোগিতা বঢ়াম। তেখেতসকলে তাৰ বাবে অকণো চিন্তা কৰিব নালাগে। আৰু তেখেতসকলৰ পৰিয়ালবৰ্গত এতিয়া ঘৰখনত মাত্ৰ 4টি প্ৰাণী, অকণমান ল'ৰা ছোৱালী হালৰ লগতে আইগৰাকী আৰু তেখেতৰ মাতৃ এই ঘৰখনত থাকিব লাগিব। ইতিমধ্যে চাকৰি সূত্ৰে বেলেগ যদিও আছে তথাপিতো নথকাৰ নিচিনা তেখেত ইতিমধ্যে বিজয়াগাত থাকিব। গতিকে এই ঘৰখন নিসংগতা হ'ব। কাৰণ যিহেতুকে ঘৰখনৰ আচলতে মূল মানুহজন যেতিয়া হেৰাই যায় তেতিয়া সেই ঘৰখনৰ পৰিয়ালটোৱেহে অনুভৱ কৰে এখন ঘৰত এজন আমি যেতিয়া আঁতৰি যাব, নাইকিয়া হৈ যাব, তেতিয়া ঘৰখনৰ এটা মানে হাত ছিগি যোৱাৰ নিচিনা হৈ যায়। গতিকে তেখেতৰ মূল যেতিয়া মানুহজন আজি নাইকিয়া হৈ গ'ল, এই ঘৰখনত এতিয়া পৰিচালনা কৰাৰ গধুৰ দায়িত্ব আইগৰাকী আহি কৰি আইগৰাকীৰ সমস্ত দায়িত্ব বহন কৰিব লাগিব। যিহেতুকে আইগৰাকীৰ শাহু মা লগত আছে, সেই শাহু মাগৰাকীক নিজৰ মাতৃস্বৰূপ হিচাপে লৈ ল'ৰা ছোৱালীহালক তেওঁলোকৰ ভৱিষ্যত জীৱনটো তেনেকৈ গঢ় দি এজন সুস্থ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি তাৰ চেষ্টাটো তেখেতে চলাব লাগিব। সেইটো দৃঢ় সংকল্প হ'ব লাগিব। আৰু সমাজখনৰ মাজত যেতিয়া যিহেতুকে তেখেত থাকিব, সমাজখনৰ ৰীতি নীতিখিনি মানি চলি সমাজখনৰ মাজত জীয়াই থাকিবলৈ ল'ৰা ছোৱালীকেইটাক তেওঁ আগুৱাই নিয়াৰ চেষ্টাটো পিতৃজন যদিও হেৰাই গৈছে, মাতৃগৰাকীয়ে সমস্ত দায়িত্ব গ্ৰহণ কৰি তেখেতে ল'ৰা ছোৱালীহালক সদায় আমাৰ মাজত ৰখাৰ চেষ্টাটো কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি প্ৰাথমিক শাখাৰ পৰা আমি যিমানখিনি পাৰোঁ তেখেতসকলক আমি বিপদৰ মুহূৰ্ততেই হওক বা সম্পদৰ মুহূৰ্ততেই হওক তেখেতে আমাক যেতিয়াই বিচাৰে আমি আহি থাকিম। তাৰ কাৰণে অকণো ভয় কৰিব নালাগে। আমি সদায় আছোঁ আমাৰ সমাজখন। গতিকে কথা হ'ল কি, এতিয়া এই ঘৰখন এটা মূল হ'ল আচলতে আমাৰ গাঁওখনৰ মাজত হ'লেও আমি মাতলে বোললে আমি পাওঁ, সাহসতে অহাৰ এটা সুবিধা থাকে। যিহেতুকে এতিয়া আমাৰ ঘৰৰ পৰা মানে আমাৰ গাঁওখনৰ পৰা কিছু নিলগত হ'ল। গতিকে আমি ধৰক কোনযোগে তেখেতে জনালেহে আমি প্ৰতিটো খা খবৰ আমি পাম। গতিকে সেইটো কাৰণে আমাৰ অলপ অসুবিধা। তথাপিতো যি কি নহওক আমি এটাই ভাবিছোঁ কি তেখেতসকল এতিয়া যিহেতুকে আমাৰ প্ৰাথমিক শাখাটিত যেতিয়া অন্তৰ্ভুক্ত হ'ল, আমাৰ এটা দায়িত্ব আহি পৰি আমি যিমানখিনি পাৰোঁ তেখেতসকলক আমি সহায় সহযোগিতাটো আমাৰ থাকিব, খা খবৰো আমাৰ থাকিব। প্ৰাথমিকৰ প্ৰত্যেকৰ সঙী এইটো এটা ডাঙৰ গধুৰ দায়িত্ব বুলি আমি ভাবি লৈছোঁ। বাৰু যি কি নহওক আমাৰ এই ক্ষেত্ৰত আমাৰ প্ৰাথমিক শাখাৰ পৰা পৰামৰ্শমূলক হিচাপে অকণমান সেই পৰিয়ালবৰ্গক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আমি আমাৰ বয়োজ্যেষ্ঠ আমাৰ সভাৰ বয়োজ্যেষ্ঠ প্ৰাৰ্থনা আছে, আমাৰ সতীব্ৰত প্ৰাৰ্থনা আছে, আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ প্ৰফেচৰ বাহু প্ৰাৰ্থনাও আমাৰ মাজতে আছে। তেখেতসকলেও পৰিয়ালবৰ্গত পৰম শ্ৰদ্ধাৰে চোতালপাত আৰু পৰিয়ালৰ আমি সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইতিমধ্যে আমাৰ আজি 11 দিনৰ অন্তিম কাৰ্যসূচীত আমাৰ মুখীয়ে প্ৰতিটো কাৰ্যসূচী ৰূপায়ণ কৰি অৰ্চনী দণ্ড খৰচা হকক ৰাইজলে সেৱা ধৰিছে। ধৰাৰ পিছত আমাৰ প্ৰাথমিক শাখাৰ সন্মানীয় সভাপতি প্ৰফেচৰ হাজৰিকা বাপে তেখেতৰ হৈ দুটিমান সৎ পৰামৰ্শ আগবঢ়াইছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এৰি থৈ যোৱা কিছুমান কথা আমি অৱগত কৰিব বিচাৰিছোঁ। প্ৰায়খিনি তেখেতে কৈ আজৰি কৰিলে আৰু আমি ক'বলৈ আছে বুলি ভবা নাই।
তথাপিতো দুই এটা কথা আলোকপাত নকৰিলে আধৰুৱা হৈ যাব বুলিহে আমি ক'ব কাৰণে আগবাঢ়িম। আমাৰ যোৱাকালি নামৰ আরে উৎসায়া পাঞ্চমী নাচে উৎসায়া পাঞ্চমী নাচে উৎসায়া পাঞ্চমী নাচে হাতে সহায় কৰাৰ মাজতে আমি অনুধাৱন কৰিছোঁ সেয়কীৰ আত্মা মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে সুন্দৰ এটি আখ্যান सक्रे अवतारं वसुदेवं गृहे गोपीजनानन्दकरो मुकुन्द पायत सर्व यादवराजसिंह